যাৰ জন্ম নাই, যাৰ মৃত্যু নাই, যিহতকৈ সূক্ষ্ম বস্তু পৃথিৱীত নহয়, বিশ্ব ব্ৰহ্মাণ্ডতে একো নাই, যাৰ পৰা সকলোৰে উৎপত্তি হয়, য'ত সকলো বিলীন হৈ যায়। নমস্কাৰ, ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ ভগৱত গীতা এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ আপোনাৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। অথ দ্বিতীয় অধ্যায় শ্লোক সংখ্যা 23। নৈনম ছিন্দন্তি শস্ত্ৰাণি নৈনম দহতি পাৱকঃ ন চৈনম ক্লেদয়ন্ত্যাপো ন শুষ্যতি মাৰুতঃ। শব্দাৰ্থ: নহয়, এনম ইয়াক অৰ্থাৎ আত্মাক, ছিন্দন্তি ছিঙে বা কাটে, শস্ত্ৰাণি অস্ত্ৰবিলাকেৰে, দহতি পোৰে, পাৱকঃ জুয়ে, চৈনম এনম ক্লেদয়ন্ত্যাপো ক্লেদয়ন্তি আপঃ পানীয়ে তিয়াব পাৰে, শুষ্যতি শুকুৱাব পাৰে, মাৰুতঃ বতাহে। সৰলাৰ্থ: ইয়াক অৰ্থাৎ এই আত্মাক অস্ত্ৰৰে কাটিব নোৱাৰি, জুইৰে পুৰিব নোৱাৰে, পানীয়েও ইয়াক তিয়াব নোৱাৰে আৰু বতাহেও শুকুৱাব নোৱাৰে। সৰল পদ্য ভাঙনি: অস্ত্ৰে নপাৰয় ছেদিবাকো নপাৰয় অগ্নি দহিবাকো জানিবায়াঙ্ক পৰম অব্যয়ৰূপে জলযোগে সিতু নোহে সিক্ত বায়ুযোগে যিটো নোহে শুষ্ক হেন বিষয়ক জানিবা আত্মা স্বৰূপে। সৰল ব্যাখ্যা: এই শ্লোকভাগত ব্যাখ্যা কৰিব লগা বিষয় আছে বুলি আমি ভবা নাই। যাৰ জন্ম নাই, যাৰ মৃত্যু নাই, যিহতকৈ সূক্ষ্ম বস্তু পৃথিৱীত নহয়, বিশ্ব ব্ৰহ্মাণ্ডতে একো নাই, যাৰ পৰা সকলোৰে উৎপত্তি হয়, য'ত সকলো বিলীন হৈ যায়, সেই আকাশতকৈও সূক্ষ্ম অথচ আকাশতকৈ ব্যাপক সৰ্বব্যাপক তত্ত্ব এটাক কাটিব পাৰি, পুৰিব পাৰি, তিয়াব অথবা শুকুৱাব পাৰি, এনেবোৰ কথা ভাবিবই নোৱাৰি। কিন্তু বহুতো দাৰ্শনিকে আত্মাক পৰমাণু সদৃশ কণিকা বুলি ভাবে। বহুতে ইয়াত শৰীৰ আছে বুলি কয়। বহুতে আকৌ সকলো জীৱৰে আত্মা বেলেগ বুলি কয়। আন বহুতে আত্মা ব্ৰহ্ম বা পৰমাত্মাৰ পৰা বেলেগ বুলি কয়। এই ধাৰণাবোৰ আমাৰ মনৰ লগত খাপ নাখায়। সকলোৰে আত্মা একে। এই একে মানে আকৌ একেখন কিতাপৰ বহুত কপি থাকে। সকলো কপি একে এই অৰ্থত একে নহয়। ইয়াত একে মানে একেটাই। একেটাই মানে আকৌ কিবা গোটা আকাৰৰ নহয়। আত্মা বায়ুতকৈ অতি পাতল, লঘু, চকুৰে নহয় বিজ্ঞানতো অতি ক্ষুদ্ৰতম বস্তুকো চাব পৰা অতি শক্তিশালী
অনুবীক্ষণ যন্ত্ৰৰেও অৰ্থাৎ যিকোনো যন্ত্ৰপাতিৰ আগতো ধৰা নিদিয়া এবিধ বায়বীয় উপাদান হ'ল আত্মা। আত্মাৰ মহাকাশত কোনো পদাৰ্থৰ লগতে লিপ্ত নোহোৱা এটা অৱস্থান কল্পনা কৰা হয়। এয়াই ভক্তসকলৰ কল্পনাৰ পৰমাত্মা বা বৈকুণ্ঠপুৰী। কিন্তু এই আত্মা প্ৰকৃতিৰ লগত লিপ্ত হৈ থাকে। আনহাতে প্ৰকৃতিও সেই পৰমাত্মাৰে বিৱৰ্তিত ৰূপহে। যিমানেই আত্মাৰ স্থান পৰম ব্ৰহ্মৰ পৰমাত্মাৰ স্থানৰ পৰা আঁতৰি যায়, সিমানেই ইহঁতৰ মাজত আকৰ্ষণী বলৰ ক্ৰিয়া প্ৰবল হৈ পৰস্পৰ সংযোজিত হয়। এই সংযোজন ঘটাৰ প্ৰৱণতাই মায়া। মায়াৰ প্ৰভাৱতেই আত্মাই স্বৰূপ পাহৰি যায়। এনে অৱস্থাত সময়ত জীৱই জড় অৱস্থাও লাভ কৰে। আজিৰ বিজ্ঞানীসকলে আগবঢ়োৱা মহানাদ তত্ত্বৰ লগত এই ধাৰণাবোৰ বহু পৰিমাণে তুলনা কৰি দেখুৱাব পৰা যায়। গতিকে আমাৰ ধাৰণা মতে আত্মাৰ প্ৰকৃত স্বৰূপ অকল্পনীয় অতি ক্ষুদ্ৰতম বায়বীয় এটা অৱস্থাহে। বায়ু নহয়, কাৰণ বায়ুতকৈও অতি সূক্ষ্ম কণা। অণু, পৰমাণু, তৰংগ আদি আত্মাৰে বিকশিত ৰূপহে। এই ধাৰণা শংকৰাচাৰ্যৰ অদ্বৈতবাদৰ লগত মিলি গ'লেও আত্মা যে পৰম চৈতন্যময় আৰু ভাৱেৰে ভক্তিৰে যে আত্মাৰ সান্নিধ্য লাভ কৰিব পাৰি, শংকৰাচাৰ্যই এই কথা কোৱা নাই। আত্মাক মনৰ ভাৱেৰে লাভ কৰিব পাৰি। ভক্তি আৰু ঈশ্বৰৰ নাম জপ ইয়াৰ মাধ্যম। এই ব্যৱস্থা আমাক আমাৰ অসমীয়া জাতিৰ পৰম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দেখুৱাই থৈ গৈছে। আত্মাৰ এই স্বৰূপটো জনাৰ পাছত আমাৰ লাভ কি হ'ব? ইয়াৰ পৰা লাভ পাবলৈ হ'লে আমি জানিব লাগিব যে প্ৰকৃতাৰ্থত মই অমুক, মই তমুক, মই ধনী, আপুনি দুখীয়া, মই সুন্দৰ, আপুনি কুৎসিত, এই ধাৰণাবোৰ পৰিহাৰ কৰিব লাগিব। কাৰণ আত্মাত এইবোৰ নাই। সা-সম্পত্তি, ৰূপ সৌন্দৰ্য, ক্ষমতা এই সকলো অতি অস্থায়ী বস্তু। এইবোৰ আত্মাৰ দৰে স্থায়ী নহয়। আত্মাক লাভ কৰিবলৈ আমি আত্মাৰ স্বৰূপ জানিব লাগিব আৰু নিজকে সেই আত্মাৰ সদৃশ কৰিবলৈ চেষ্টা কৰিব লাগিব। আমাৰ আত্মাও আমাৰ নহয়। ই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত ব্যাপ্ত হৈ থকা এক অতি সূক্ষ্মতম বায়বীয় অৱস্থাহে। আমি সেই তত্ত্ব বুজি নিজক সেই অৱস্থাৰ লগত বিলীন কৰি দিব পাৰিলেহে, নিজৰ প্ৰকৃত স্বৰূপ যে এই আত্মাইহে, এই কথা বুজি উঠিব পাৰিলেহে আমি জীৱনৰ প্ৰকৃত আনন্দৰ উপলব্ধি কৰিব পাৰিম। অন্যথাই পাৰ্থিৱ সম্পদৰ পাছত দৌৰি ফুৰা মানে মৰুভূমিত মৰীচিকা খেদাহে। ইয়াৰ অন্তিম ফল আনন্দ বা সুখ বুলি আজিলৈকে কোনেও কোৱা শুনা নাই। অৱশ্যে মনক সেই অৱস্থালৈ নিয়াটো ইমান সহজ কথাও নহয়। কিন্তু উপায় আছে। আমি ২য় অধ্যায়ৰ ১৫ নং শ্লোকৰ ব্যাখ্যাত এটা ব্যৱস্থা দিছোঁ। গীতাৰ ৬ষ্ঠ অধ্যায়তো আছে। আটাইতকৈ সহজ, সকলোৰে বাবে সুলভ ব্যৱস্থাটো হ'ল ভগৱানৰ নাম জপ কৰা। ইয়াৰ সুন্দৰ বিধান মহাপুৰুষ শংকৰদেৱে আৰু মাধৱদেৱে আমাক সুস্পষ্টভাৱে নামঘোষা আৰু কীৰ্তনতেই দিছে। গতিকে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।